নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ। সমগ্ৰ অসমক কঁপাই যোৱা এক ঘটনা এতিয়া নতুন মোড় হৈছে। জাহাংগীৰৰ মৃতদেহ পুতিত অৱস্থাত উদ্ধাৰ হৈছে। চাওক আমাৰ এই প্ৰতিবেদন আছে, আপোনালোকক এই ভিডিঅ'ত দেখুৱাম জাহাংগীৰৰ মৃতদেহ কেনেকে উদ্ধাৰ কৰা হৈছে। চাওঁ আহক, এই ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে ভাল পাব আৰু গম পাব কোনে কিয় এইদৰে জাহাংগীৰক হত্যা কৰিছিল আৰু কিয় পুতি থৈছিল এই মৃতদেহ। চাওঁ আহক আমাৰ এই প্ৰতিবেদন শেষলৈকে। কি কম, মোৰ ওচৰত ছাৰ যি গতি হৈ আছে না, আপোনাক কি কম একেবাৰে পইচা নাই চব চাইন টাইন কৰি সি মোক ৰিচিভিঙো পাই থৈছে, কিন্তু মোক দিয়া নাই, চাই দিব পৰা নাই বুলি কৈছে। মোৰ ওচৰত একেবাৰে পইচা নাই ছাৰ সেইদিনা। আপোনাক কি ক'ম, আপুনি বিলটো আহক, তেতিয়া মই আপোনাক যি কৰিব লাগে কৰিম। এতিয়া বিল এটা সেইদিনাখন কালি এটা গৈছে নহয় বিল, ফাইনেল বিল ফাইনেন্সিয়েল এপ্লিকেশ্যন ৰূপেশ্বৰ এই গোবিন্দ ৰূপেশ্বৰ গোবিন্দ একাউণ্ট অফিচাৰৰ চহী হ'ব লাগিব। একাউণ্ট অফিচাৰ চহী এই নোটৰ চহী হা ইয়াত নকৰিলে যে ইয়াত এইটো তলখনত কৰিলে নাই নাই, এইটো একাউণ্ট অফিচাৰৰ চহী কৰি আনিব। য'ত মানে এনেকুৱা কথাবিলাক থাকিব, একাউণ্ট অফিচাৰ চহী নকৰে তাৰমানে ইয়াত এইটো কৰি পেলাই আনিব, একাউণ্ট অফিচাৰো চহী কৰে। আৰু এনেও মানে আমাৰ নাই কাৰণে নহ'লেতো মই নকৰোঁৱে। এবাৰ ঠিকে আছে, এইটো ফাইনেন্সিয়েল য'ত ইমপ্লিকেশ্যন থাকিব। এই অৰ্ডাৰটো ভাইটো আনছোঁ, এইটো এতিয়া দিছা মিটিঙৰ তাৰ বোলে পইচাই নাই। হা তাৰ বোলে পইচাই নাই। হা পইচা বিল এতিয়া মোৰ লাষ্ট বিলটো বহুত দিন লাগিব নহয়, পইচাটো লৈ পেলাই নিৰুদ্ধ হ'লে হ'ল। আকৌ আপোনাৰ ইয়াতে বিল নাহিব নে কি ৰ'বা চাই কেনেকৈ ধৰি আছে মই দালা নিদিলোঁ, মানে ই একদিন নকয় যায় ক'লোৱে মই ইয়াক কথা কাহিনীটো বুলি সেইটো ভুল বুজাবুজি এটা একো নহয়। মই আপোনাক নিদিওঁ বুলি ভবা নাছিলোঁ, মই পইচা নাই মই কৈছোঁ, মই কিবা এটা দিছিলোঁ, আপুনি বেয়া পালে আমাৰ এইটো। আৰু মই বাৰম্বাৰ কথা সুধিছোঁ, বাৰম্বাৰ আপোনাক আমনি কৰাজনেই হৈছে, কিন্তু সঠিক এটা উত্তৰ নোলোৱাৰ কাৰণে আমি আপোনাৰ ওচৰলৈ বাৰে বাৰে আহি আছোঁ। তাৰ বাবে প্ৰথমে আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কালিৰ দিনটোলৈকে কি আপোনাৰ যিটো প্ৰতিচ্ছবি দেখিলে মনে কি ভাবিছে, তদন্ত সঠিক দিশত গৈছে? কালি এতিয়া সকলো অহা দেখি তদন্তটো সঠিক দিশত যাব বুলি ভাবিছোঁ কালিৰ পৰা, কিন্তু আমি সেইটোৱে আশা কৰি আছোঁ, কিবা এটা উত্তৰ পাম বুলি। তাৰ আশাতে আমি ছাৰহঁতকো সহায় সহযোগ যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু লাগিলে কৰিব, আৰু কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম, মাত্ৰ আমাক এটা উত্তৰ লাগে। আপোনালোকৰ মোবাইল ইত্যাদি সেইবিলাক আছে নে? আছে, সেইবিলাকে ছাৰহঁতৰ ওচৰতে আছে, সকলোবিলাক তেওঁলোকৰ তাতে দিছোঁ। হ'লেও মানে আমাৰ এটা উত্তৰ লাগে, আৰু মানে তেওঁলোকে আমাক এটা ন্যায় দিব বুলি আমাৰ আশা আছে। মানে আৰক্ষীয়ে যেনেধৰণে আপোনালোকক সহযোগ কৰাটো বিচাৰিছে আপোনালোকে তেনেকেই কৰি আছে? তেনেকেই কৰিছোঁ আমি, যিমান 10 বজাত উপস্থিত হৈছে থানাত। হয়, আমি যেনেকৈ পাৰোঁ তেনেকেই হ'বলৈ চেষ্টা কৰিছোঁ। আচলতে যে আপোনালোকে ছদিন যে অহা যোৱা কৰিলে তাত, সৌৰভ আৰু আপুনি কি কি সোধে তেওঁলোকে, তদন্তৰ নামত কি কি সোধে? তদন্তৰ নামত সুধিবলৈনো কি, একেবোৰে সোধে আৰু তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। সেইখিনি প্ৰশ্ন সুধি থাকিলে প্ৰকৃত ৰহস্য ওলাবনে আপুনি কি ভাবে? মানে যদি আপোনালোকে উপযোগ কৰি সুধি থাকে আচল কথাটো ওলাবগৈ নে? যদি আমাৰ বাহিৰে বেলেগকো আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন যদি কৰি আছে, ওলাব বুলি আশা এটা কৰিছোঁ। বেলেগকো কৰিব লাগিব? হয়, বেলেগকো কৰিব লাগিব, সেইটো কাৰণে আশাটো কৰিছোঁ। আৰু তেওঁলোকৰ ওপৰতে আমাৰ ভৰসা এতিয়া, বেলেগটো আমাৰ কোনো নাই এতিয়া। তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে বাৰে বাৰে? হয়, তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে, সেইটো গম পাইছে। এইটো বিষয়ে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে চাগে, বিশেষ মই সেইবোৰ বিষয়ে একো নাজানো। সেইটোৱে, আমাকে ন্যায়টো লাগে আৰু মানে উচিত বিচাৰটো আমাক সোনকালে দিব লাগে, সেয়াই বিচাৰোঁ মই। এতিয়ালৈকে আপোনাৰ কি সন্দেহ হয়? মই এটা কথা সুধিছোঁ, যিহেতু সুনীল গগৈৰ মৃত্যু হ'ল বুলি আপোনালোকে ইতিমধ্যে সকাম নিকাম ইত্যাদি পাতি আপুনি শিৰৰ সেন্দুৰ মোহাৰি বগা সাজ পিন্ধিবলৈ আৰম্ভ কৰিলে, 24 দিন হৈ গ'ল, সেইটো এটা প্ৰথম ধাৰণা আছিলে। এতিয়া আপোনাৰ ধাৰণাটো কি হয়? আকৌ সাজযোৰ সলাব লাগিব নেকি চাগে? সেইটো এতিয়া মই ক'ব নোৱাৰিম, কাৰণ কিয় এতিয়া জীৱিত মৃত আমি একো গম পোৱা নাই। বিশেষ উত্তৰ নোপোৱালৈকে মই এইটো পৰ্যায়ত থাকিবই লাগিব। সেইটো কাৰণে মই সেই উত্তৰটোৰ কাৰণে বিশেষ
আগ্ৰহেৰে আছো। এটা উত্তৰ লাগে মাত্ৰ। হয়, আমি আপোনাৰ ওচৰলৈ বাৰে বাৰে আহি আছোঁ। তাৰ বাবে প্ৰথমে আপোনাৰ ওচৰত ক্ষমা প্ৰাৰ্থী। কালি দিনটোলৈকে কি আপোনাৰ যিটো প্ৰতিচ্ছবি দেখিলে মনে কি ভাবিছে? তদন্ত সঠিক দিশত গৈছে? কালি এতিয়া সকলো অহা দেখি তদন্তটো সঠিক দিশত যাব বুলি ভাবিছোঁ কালিৰ পৰা। কিন্তু আমি সেইটোৱে আশা কৰি আছোঁ, কিবা এটা উত্তৰ পাম বুলি। তাৰ আশাতে আমি ছাৰহঁতকো সহায় সহযোগ যিমানখিনি পাৰোঁ কৰিছোঁ। আৰু লাগিলে কৰিব? আৰু কৰিম, যিমান পাৰোঁ চেষ্টা কৰিম, মাত্ৰ আমাক এটা উত্তৰ লাগে। আপোনালোকৰ মোবাইল ইত্যাদি সেইবিলাক আছেগৈ নাই? আছে, সেইবিলাকে ছাৰহঁতৰ ওচৰতে আছে, সকলোবিলাক তেওঁলোকৰ তাতে দিছোঁ। হয়, হ'লেও মানে আমাৰ এটা উত্তৰ লাগে আৰু মানে তেওঁলোকে আমাক এটা ন্যায় দিব বুলি আমাৰ আশা আছে। মানে আৰক্ষীয়ে যেনেধৰণে আপোনালোকক সহযোগ কৰাটো বিচাৰিছে আপোনালোকে তেনেকেই কৰি আছে? তেনেকেই কৰিছোঁ আমি, যিমান 10 বজাত উপস্থিত হৈছেগৈ থানাত? হয়, আমি যেনেকৈ পাৰোঁ তেনেকেই হ'বলৈ চেষ্টা কৰিছোঁ। আচলতে যে আপোনালোকে ছদিন যে অহা যোৱা কৰিলে তাত, সৌৰভ আৰু আপুনি কি সোধে তেওঁলোকে? তদন্তৰ নামত কি সোধে? তদন্তৰ নামত সুধিবলৈনো কি, একেবোৰে সোধে আৰু তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। সেইখিনি প্ৰশ্ন সুধি থাকিলে প্ৰকৃত ৰহস্য ওলাবনে আপুনি কি ভাবে? মানে যদি আপোনালোকে উপযোগ কৰি সুধি থাকে আচল কথাটো ওলাবগৈ নে? যদি আমাৰ বাহিৰে বেলেগকো আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন যদি কৰি আছে, ওলাব বুলি আশা এটা কৰিছোঁ। বেলেগকো কৰিব লাগিব? হয়, বেলেগকো কৰিব লাগিব। সেইটো কাৰণে আশাটো কৰিছোঁ আৰু তেওঁলোকৰ ওপৰতে আমাৰ ভৰসা এতিয়া, বেলেগটো আমাৰ কোনো নাই এতিয়া। তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে বাৰে বাৰে? হয়, তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে, সেইটো গম পাইছে। হয়, এইটো বিষয়ে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে চাগে, বিশেষ মই সেইবোৰ বিষয়ে একো নাজানো। সেইটোৱে আমাকে ন্যায়টো লাগে আৰু মানে উচিত বিচাৰটো আমাক সোনকালে দিব লাগে, সেয়াই বিচাৰোঁ মই। এতিয়ালৈকে আপোনাৰ কি সন্দেহ হয়? মই এটা কথা সুধিছোঁ, যিহেতু সুনীল গগৈৰ মৃত্যু হ'ল বুলি আপোনালোকে ইতিমধ্যে সকাম নিকাম ইত্যাদি পাতি আপুনি শিৰৰ সেন্দুৰ মোহাৰি বগা সাজ পিন্ধিবলৈ আৰম্ভ কৰিলে, 24 দিন হৈ গ'ল। সেইটো এটা প্ৰথম ধাৰণা আছিলে, এতিয়া আপোনাৰ ধাৰণাটো কি হয়? আকৌ সাজযোৰ সলাব লাগিব নেকি চাগে? সেইটো এতিয়া মই ক'ব নোৱাৰিম, কাৰণ কিয় এতিয়া জীৱিত মৃত আমি একো গম পোৱা নাই। বিশেষ উত্তৰ নোপোৱালৈকে মই এইটো পৰ্যায়ত থাকিবই লাগিব। সেইটো কাৰণে মই সেই উত্তৰটোৰ কাৰণে বিশেষ আগ্ৰহেৰে আছোঁ। এটা উত্তৰ লাগে মাত্ৰ। হয়, মানে যদি আপোনালোকে উপযোগ কৰি সুধি থাকে আচল কথাটো ওলাবগৈ নে? যদি আমাৰ বাহিৰে বেলেগকো আৰু তেওঁলোকে ইনভেষ্টিগেশ্যন যদি কৰি আছে, ওলাব বুলি আশা এটা কৰিছোঁ। বেলেগকো কৰিব লাগিব? হয়, বেলেগকো কৰিব লাগিব। সেইটো কাৰণে আশাটো কৰিছোঁ আৰু তেওঁলোকৰ ওপৰতে আমাৰ ভৰসা এতিয়া, বেলেগটো আমাৰ কোনো নাই এতিয়া। তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে বাৰে বাৰে? হয়, তৃতীয় পক্ষৰ কথা কৈ থকা হৈছে, সেইটো গম পাইছে। হয়, এইটো বিষয়ে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে চাগে, বিশেষ মই সেইবোৰ বিষয়ে একো নাজানো। সেইটোৱে আমাকে ন্যায়টো লাগে আৰু মানে উচিত বিচাৰটো আমাক সোনকালে দিব লাগে, সেয়াই বিচাৰোঁ মই। এতিয়ালৈকে আপোনাৰ কি সন্দেহ হয়? মই এটা কথা সুধিছোঁ, যিহেতু সুনীল গগৈৰ মৃত্যু হ'ল বুলি আপোনালোকে ইতিমধ্যে সকাম নিকাম ইত্যাদি পাতি আপুনি শিৰৰ সেন্দুৰ মোহাৰি বগা সাজ পিন্ধিবলৈ আৰম্ভ কৰিলে, 24 দিন হৈ গ'ল। সেইটো এটা প্ৰথম ধাৰণা আছিলে, এতিয়া আপোনাৰ ধাৰণাটো কি হয়? আকৌ সাজযোৰ সলাব লাগিব নেকি চাগে? সেইটো এতিয়া মই ক'ব নোৱাৰিম, কাৰণ কিয় এতিয়া জীৱিত মৃত আমি একো গম পোৱা নাই। বিশেষ উত্তৰ নোপোৱালৈকে মই এইটো পৰ্যায়ত থাকিবই লাগিব। সেইটো কাৰণে মই সেই উত্তৰটোৰ কাৰণে বিশেষ আগ্ৰহেৰে আছোঁ। এটা উত্তৰ লাগে মাত্ৰ। হয়। আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।